এই অসম চৰকাৰখনে বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণক কেৱল লুণ্ঠন কৰি আছে। এতিয়া লুণ্ঠন কৰাৰ তেওঁলোকে এক নতুন উপায় বিচাৰি লৈছে, স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ যোগেদি তেওঁলোকে জনসাধাৰণৰ ওপৰত মাধমাৰ হুঁচাই আছে। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা এই চৰকাৰখনে পুনৰ অসমৰ লোকৰ ওপৰত, অসমীয়া লোকৰ ওপৰত এক মাধমাৰ সাধিছে স্মাৰ্ট মিটাৰৰ নামেৰে। স্মাৰ্ট মিটাৰ সংযোগ কৰি যিসকল লোকৰ বিল পূৰ্বতে 1000-2000 টকা আহে, তেওঁলোকৰ বিল দুগুণ তিনিগুণ আহিবলৈ ধৰিছে। গতিকে আমি দাবী জনাইছোঁ চৰকাৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি পূৰ্বৰ যি মিটাৰ আছে সেই পূৰ্বৰ মিটাৰ বাহাল ৰাখক আৰু জনসাধাৰণৰ ওপৰত মাধমাৰ দিয়া বন্ধ কৰক। আৰু বহু সময়ত দেখিছোঁ আমাৰ অসমত বানপানীত বহু লোক আক্ৰান্ত হৈছে, কিন্তু এই বানপানীত আক্ৰান্ত হোৱা লোকসকলক তেওঁলোকে উচিত ক্ষতিপূৰণ প্ৰদান কৰিব পৰা নাই। আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীৰ বাবে কৃত্ৰিম বানপানী, গুৱাহাটীত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, বানপানীৰ বাবে কোনোবাই শিক্ষানুষ্ঠানক জগৰীয়া কৰিছে। তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ বানপানী ৰোধ কৰাত। তাৰ ফলত তেওঁলোকে আবুল তাবুল বকিবলৈ লৈছে, জনসাধাৰণক আভুৱা ভাবিবলৈ লৈছে। মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, তেওঁলোকে এই জনসাধাৰণক আভুৱা ভৰাতকৈ তেওঁলোকে যি বানপানীৰ সমস্যা হৈছে গোটেই অসমতে, এই সমস্যা আধুনিক বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰাৰ চেষ্টা কৰিব লাগে। তেওঁলোকে আবুল তাবুল কথা কৈ কোনোবা শিক্ষানুষ্ঠানক জগৰীয়া কৰি পেলাই এই বানপানীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব নালাগে। আৰু অসম নাগালেণ্ড যি সীমান্তৱৰ্তী অঞ্চল আছে, A, B আৰু C ছেক্টৰত বহু সময়ত ইয়াত অসম নাগালেণ্ডৰ মাজত সীমা সমস্যাৰ সৃষ্টি হয়। আজি দেখিছোঁ নাগালেণ্ডে আহি পেলাই অসমৰ মাটিত তেওঁলোকে তেল ডিপু স্থাপন কৰিছে। আৰু আচলতে কাৰ সাহসত তেওঁলোকে ইয়াত তেল ডিপু স্থাপন কৰিবলৈ সাহস পালে? একমাত্ৰ অসম চৰকাৰৰ অকৰ্মণ্যতা আৰু প্ৰশাসনৰ অকৰ্মণ্যতাৰ কাৰণে আজি তেওঁলোকে ইয়াত অসমৰ মাটিত নাগালেণ্ডে আহি পেলাই তেল ডিপু স্থাপন কৰিবলৈ সাহস পাইছে। অসম চৰকাৰক দাবী জনাইছোঁ, অসম আৰু নাগালেণ্ডৰ যি সীমা সমস্যা আছে A, B আৰু C ছেক্টৰৰ, এই সীমা সমস্যাৰ এক স্থায়ী সমাধান অতি সোনকালে কৰক, নহ'লে কিন্তু গোটেই অসমতে এক জংগী আন্দোলন আমি গঢ়ি তুলিম। আপোনালোকে জানে যে আমাৰ অসমৰ বিভিন্ন জ্বলন্ত সমস্যা আছে, যেনেকুৱা আপোনাৰ বানপানী সমস্যা আৰু এনেকুৱা ধৰণৰ আপোনাৰ স্মাৰ্ট মিটাৰ। আজি স্মাৰ্ট মিটাৰৰ বিষয়ে সকলোৱে ৰাইজে অৱগত যে স্মাৰ্ট মিটাৰৰ ব্যৱস্থাই ৰাইজক কেনেকুৱা ধৰণে বিপদত পেলাইছে। এতিয়া সাধাৰণ ৰাইজৰ কাৰণে স্মাৰ্ট মিটাৰ এক অভিশাপ স্বৰূপ হৈ পৰিছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ 11 দফীয়া দাবী আছে, তাৰ মাজতো আমাৰ স্মাৰ্ট মিটাৰ আছে অন্যতম। আৰু আমাৰ স্থানীয় দাবী হিচাপত আমি অসম নাগালেণ্ড সীমা সমস্যা আছে, সীমা সমস্যাটো আমি সমাধান বিচাৰোঁ। সীমান্তবাসী ৰাইজক আমি নিৰাপত্তা সুনিশ্চিত কৰিব বিচাৰোঁ, যিহেতু বিভিন্ন সময়ত নাগা বিস্তৃতকাৰীয়ে আহি পেলাই বিভিন্ন আমাৰ অসমীয়া ৰাইজসকলক আমাক অশান্তি কৰি আছে, ভাবুকি দি আছে। গতিকে আমি এইবিলাক অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই যিটো আমাৰ সমস্যা আছে, সমস্যাটো সমাধান কৰিব লাগে। আৰু বিশেষকৈ আপোনাৰ বিভিন্ন ৰাস্তা ঘাটৰ যিটো দুৰৱস্থা হৈ আছে, এই ৰাস্তা ঘাটৰ আপোনাৰ দুৰৱস্থাটো সোনকালে সমাধান কৰি ৰাইজক সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ অন্যতম দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।